necessity is the mother of invention. আমি সকলে জানো অভাবেই আবিষ্কারের মূল নয় কথা তো জানো, কিন্তু আমাদের কি করো অভাব পড়িলে হতাশাগ্রস্ত হয়ে পড়ো। তো একচুয়ালি অভাবত পড়িলে লম্বচম্ব কৰিব নালাগে, যেহেতু অভাবে আবিষ্কারের মূল। আমি কি কৰিব লাগে, চিন্তা গৱেষণা কৰিব লাগে আৰু সবুৰ কৰিব লাগে। ইন্না আল্লাহ মাছ সাবিৰিন আমালোকৰ এটা আৰবী ভাষাটো আছে, কি কয় অৰ্থটো হ'ল মানে আমি বিপদগ্ৰস্ত হ'লে সবুৰ হ'ব লাগে, মানে ধৈৰ্যশীল হ'ব লাগে। তেনেহ'লে আমি প্ৰকৃতিৰ পৰা পাবলগীয়া বহুত অনুদান আছে, এই অনুদানবিলাক নিশ্চয় ক্ৰিয়েটৰ আমাক দি আছে, দি থাকিব। তো আমি এই সেগতে একটা কথা খুঁজিছো, একচুয়ালি অভাবে যে আবিষ্কারের মূল, এই যে রেডিও যে আবিষ্কার করিলে, মোবাইল আবিষ্কার করিলে, এই যে বিমান আবিষ্কার করিলে, যেতিয়া আমি অনুভৱ কৰিব পাৰিছো আমাৰ লগত এঠাইৰ পৰা এঠাইত যাব লাগিব, পৰিৱৰ্তন হ'ব লাগিব। সেই মানুহজন একচুৱেলি সঁচাকৈ আবিষ্কাৰ কথাজন এইখনৰ আগতে কি কৰিছিল, মাইণ্ডত লৈছিল, এটা ইনৱাৰ্ড মাইণ্ডত লৈছিল। অন্তৰ্নিহিত যিখন ইনৱাৰ্ড আই আছে নহয়, আমালোকৰ আইটো যিখন আছে, চকু আছে, আমালোকৰ পৃথিৱীৰ প্ৰাকৃতিক বিভিন্ন দৃশ্য চাওঁ, ভালো চাওঁ, বেয়াও চাওঁ, কিন্তু একচুৱেলি প্ৰত্যেক মানুহৰ এটা ইনৱাৰ্ড আই আছে, এখন বিবেকৰ লগত জড়িত। সেইখন যদি আমি বিবেকৰ লগত আলোচনা বুদ্ধি নকৰি খালি আপোনাৰ আপোনাৰ কৃত্ৰিম বুদ্ধি কৰোঁ, আৰ্টিফিচিয়েলৰ লগত চলো, কেনেকৈ এইখন কৰিব পাৰি তেনেকৈ, মানে আপোনাৰ এইখন যাতে নহয়, ইনৱাৰ্ড আই যাতে ধৈৰ্যশীল হয়, গম্ভীৰ্য হ'ব লাগিব, তেতিয়াহে আমি প্ৰকৃতিৰ অৱদান পাই থাকিম। লগতে আমাৰ অসম তথা ভাৰতবৰ্ষৰ উন্নতি হৈ থাকিব। ইয়াৰ জৰিয়তে এই ফেচবুক লাইভৰ জৰিয়তে মই কৈ আছোঁ, বিপদত আপোনালোকে কি কৰিব, ধৈৰ্য ধৰিব লাগে, তেতিয়াহে আমি এই প্ৰকৃতিৰ এই ইমান অৱদান, আম কঁঠাল জাম, এই ইমান গৰমত কি হৈছে, আমি খাব যে পচন্দ কৰা মিঠা আম জাতীয় ফলৰ নিচিনা ক'ব গ'লে অসমৰ গৰমত পাকি গ'ল, যদি শীতকাল হয় তেতিয়াতো নাপাকে। সেইকাৰণে আমি বিপদত লম্বচম্ব কৰিব নালাগে, উশাহ কৰিব নালাগে। প্ৰকৃতি আমাক নিশ্চয় এটাৰ পিছত এটা সুবিধা আনি দিছে। আপোনালোকে চাওক, যেতিয়া আপুনি সৰু আছিলে, মাকৰ গাখীৰ খাই আমি মানুহ হৈছোঁ নহয় কথাটো। ইপিনে বৃদ্ধ বয়সলৈকে তেনেকুৱা খাদ্য আপুনি পোৱাৰ একদম মৰ্ণিং শ্বুট দ্য বেষ্ট তেনেকুৱা কথাটো আছে। আমি সৰুৰে পৰা বৃদ্ধ হোৱালৈকে বিভিন্ন ধৰণৰ আমাৰ দাঁত হৈছে, তেতিয়া ৰগৰ খাদ্য বেলেগ, দাঁত নোহোৱাৰ আগতে এনেকুৱা খাদ্য আছিল। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হ'লে আমি এইবিলাক নিশ্চয় ক্ৰিয়েটৰে আমাক দি থাকিব, দয়া হ'ব।